প্ৰতিখন জিলাত কাৰ্যসূচী চলিছে এওঁলোকে 6 দফীয়া দাবী এটা লৈ পেলাই জিলা উপায়ুক্তৰ জৰিয়তে আমাৰ অসমৰ শিক্ষামন্ত্ৰীলৈ দিছে আপোনালোকে জানে মই প্ৰথমতে চৰকাৰক ধন্যবাদ জনাম এইটো কাৰণত ইমান এখন সুন্দৰ আঁচনি জনগণৰ মাজত ছাৰি দিছে কিন্তু আঁচনিখন ছাৰি দিলে নহ'ব আঁচনিখনৰ কৰ্মৰত কৰ্মচাৰীবিলাকৰ মৰ্যাদা বুজিব লাগিব এই ৰন্ধন কৰ্মীসকলক 10 মাহতহে মাননিৰ নামত 1500 টকা দিয়ে আৰু দিনত 33 টকা হাজিৰা দিয়ে এই 33 টকা য'ত নেকি 1 কিলো চাউলৰ দাম 40 টকা তেওঁলোকৰতো এখন সংসাৰ আছে তেওঁলোকৰতো এটা ল'ৰা ছোৱালী আছে গতিকে মানুহ মৰা ব্যৱস্থা আমাৰ দেশৰ চৰকাৰে কিয় কৰিছে তেওঁলোকৰ নিচিনা বিলাসী ফ্লেট আমি বিচৰা নাই তেওঁলোকৰ নিচিনা এচি ৰুমত আমি থাকিব বিচৰা নাই মাত্ৰ দুসাঁজ দুবেলা খাই নিজৰ ল'ৰা ছোৱালীক সাধাৰণ এখন স্কুলৰ পৰা শিক্ষা দীক্ষাৰ লগত জ্ঞান দিয়াৰ ব্যৱস্থা কৰিবলৈ যিখিনি পইচাৰ প্ৰয়োজন সেইখিনি মাত্ৰ চৰকাৰৰ ওচৰত মিড ডে মিল কৰ্মীসকলে বিচাৰিছে আজি আপোনালোকৰ জৰিয়তে কৈছোঁ মিড ডে মিল কৰ্মীসকলক মাহেকত মাননিৰ সলনি মজুৰি 10,000 টকাৰ ব্যৱস্থা কৰক আৰু 10, 20, 25 লৈকে তেওঁলোকে কাম কৰে কাম কৰাৰ পিছত তেওঁলোকৰ 60 বছৰ হ'লে সম্পূৰ্ণ খালী হাতে বহুৱাই দিয়াৰ ব্যৱস্থা কৰিছে এয়া কি দেশৰ মানে সংবিধান প্ৰদত্ত নিয়ম নে কি আমি নাজানো সংবিধানৰ কোনটো ধাৰাত আছে গতিকে আমি আজি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ এই সাধাৰণ শ্ৰেণীৰ মহিলাসকলে যাতে যেতিয়া 60 বছৰ হয় তেওঁলোকক অন্ততঃ 3 লাখ টকাকৈ যাতে ধাৰ্য কৰে এই দাবীৰে আজি এই কাৰ্যসূচী ৰূপায়িত হৈছে